হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আকৌ নিশ্চয় ভাল। এই ভিডিঅ'টোৰ জৰিয়তে সকলোকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আৰু এয়া হৈছে যোৱাকালি ফাংচনৰ কিছু অংশ, লগতে আপোনালোকক দেখুৱালোঁ। গোটেইখিনিটো দেখুৱাব নোৱাৰোঁ ভিডিঅ'তে, অলপ দেখুৱালোঁ। নিশ্চয় চাই ভাল পাইছে আপোনালোকে। আৰু যিহেতুকে আজি মানুহ বিহু, সেয়েহে ৰাতিপুৱাই উঠিলোঁ, খোৱাত হ'ল মোৰ শাহু মা, লগতে মোৰ পিতাই আজি এবছৰ হৈ গ'ল তেওঁলোক নোহোৱা। আজি আমাৰ প্ৰথমটো বিহু, তো সঁচাকৈ মনত পৰিছে তেওঁলোকলৈ। তো চাকি বন্তি জ্বলাই তেওঁলোকক সেৱা কৰিলোঁ, যাতে আমাৰ দিনবিলাক ভালে ভালে যায়, যাতে তেওঁলোকে তাৰ পৰা আশীৰ্বাদ কৰে। আৰু লগতে আহি গ'লোঁ মই পাকঘৰলৈ। ভাবিছোঁ কি বনাম, কাৰণ দাদা আহিছে মাইনাহঁতৰ কাৰণে বিহুৱান লৈ। সেয়ে পাকঘৰৰ অৱস্থা নাই, কি হৈছে নাজানো। এনেকৈ মাংস বনালোঁ, কণী এনেকৈ কিবা কানি বনালোঁ। আৰু এতিয়া মোৰ বনোৱা হৈ গ'ল, ইহঁতক দিলোঁ, তেওঁ কথা পাতি পাতি খাই আছে। তো এনেকৈ আজি মোৰ দিনটো এনেকৈয়ে গ'ল। অলপ পিছত দাদাও গুচি গ'ল। তো আজি মানুহ বিহুত এনেকৈয়ে গ'ল, ক'তো যোৱা নহ'ল। আৰু যোৱা ভাবো নাছিলে, ৰেষ্ট কৰিম বুলি ভাবিছোঁ, যিহেতু আজি মোৰ দোকান বন্ধ, সেইটো কাৰণত। ঠিক আছে, ভিডিঅ'টো চাই কেনে লাগিলে কমেণ্ট কৰি জনাব, লগতে ভাল লাগিছে লাইক কৰি দিব।